নমস্কাৰ। এটি বিশেষ কামত আহিছোঁ আজি। আপোনালোকক জনাবলৈ সুখী হৈছোঁ যে আমাৰ ৰোড কাছাৰী জানে আপোনালোকে ৰোড কাছাৰীয়ে গৰ্মবন্ধত আয়োজন কৰিছে এখনি প্ৰতিযোগিতা। তাত বিষয়বস্তু থাকিব নৃত্য, চিত্ৰাংকন, আবৃত্তি আৰু সাধু কথা কোৱা। দুটা ভাগত বিভক্ত হ'ব প্ৰতিযোগিতা। ক শাখা থাকিব ষষ্ঠ শ্ৰেণীলৈ আৰু খ শাখাটো সপ্তম শ্ৰেণীৰ পৰা ওপৰলৈ। কোনো বিষয়বস্তু দিয়া নাই, একদম সম্পূৰ্ণ ছাত্ৰ ছাত্ৰীৰ মনোৰঞ্জনৰ কাৰণে। আমি ইতিমধ্যে এখন কৰি উঠিলোৱে, গমে পাইছে আপোনালোকে, সেইখন অফলাইন কৰিছিলোঁ আমি আৰু যথেষ্ট সঁহাৰিও পাইছিলোঁ। ইয়াত আমি প্ৰতিটো বিষয়ৰ কাৰণে ভৰ্তি মাচুল ৰখা হৈছে 80 টকাকৈ আৰু চাৰিওটাতে যদি যোগদান কৰে তেনেহ'লে মুঠ 250 টকা দিলেই হ'ল। আমাক ভিডিঅ' যোগে পঠিয়াব লাগিব, গতিকে ভিডিঅ'বিলাক পঠোৱাৰ শেষ তাৰিখ দিছোঁ 15 জুলাই আৰু আমাৰ ফলাফল ঘোষণা কৰা হ'ব 30 জুলাই তাৰিখে। চাওঁ, যদি কেনেবাকৈ বোলে ছাত্ৰ ছাত্ৰী বহুখিনি হৈ গ'ল তেতিয়া কিন্তু আমি এই প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন যিটো হ'ব আৰু সেইটো অনুষ্টুপীয়াকৈ কোনোবা এঠাইত কিন্তু আনুষ্ঠানিকভাৱে কৰিবও পাৰোঁ, তাৰমানে অফলাইন আৰু। আচলতে অফলাইন কৰোঁতে বহু আমাৰ আগৰ চিনাকি ছাত্ৰ ছাত্ৰী আহিব নোৱাৰিলে, তেওঁলোকে খুব কৈছে আৰু যে অনলাইন কৰিলে আমিও যোগদান কৰিব পাৰিলোঁ হয়। সেয়েহে এইবাৰ একদম মুকলিকৈ ৰাখিছোঁ, গতিকে আহিব বুলি আশা ৰাখিছোঁ। আৰু মই ফোন নম্বৰ ইয়াতে দি দিম, আপোনালোকে সবিশেষ জানিবলৈ ইয়াতে যোগাযোগ কৰিব পাৰিব। লগ পাম বুলি আশা ৰাখিলোঁ। ধন্যবাদ।